নমস্কাৰ, ভালনে সকলোৰে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি পালেং শাক আৰু বিলাহী দি মাছৰ জোল এখনৰ ভিডিঅ' লৈ আহিছিলোঁ। আচলতে মই বনোৱা নাই, আমাৰ মায়ে বনাব। মই যিহেতু সেইদিনা এমচি আছিলোঁ, এমচি মানে মোৰ 4 দিন আছিলোঁ। সেইদিনা মায়ে বনাইছিলে, মই বনোৱা নাছিলোঁ। এয়া মই মাছখিনি ধুই লোৱাৰ পাছত শাকখিনিও ধুনীয়াকৈ কাটি ল'লোঁ, বিলাহীখিনিও কাটি ল'লোঁ। বিলাহীখিনি গুটিখিনি গুচাই চালনীৰে চেকি লৈছোঁ। এয়া মাছ পিচ ফ্ৰাই কৰি ল'লে। একেবাৰে শেষৰ মাছখিনি দেখাইছিলোঁ, এয়া ফ্ৰাই কৰা মাছ পিচ ফ্ৰাই কৰাৰ পাছত ধুনীয়াকৈ এয়া তেলকণ গৰম কৰি সেইখিনি তেলতে পাঁচফোৰণ আৰু পিঁয়াজ দি ভাজি ল'লে। ভাজি লোৱা মই ভিডিঅ'টোত দেখাব নহ'লে। তাৰপিছতে হালধি দিলে, নিমখ দিলে 2 চামুচ, হালধি দিলে 2 চামুচ। আকৌ বিলাহীখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত এয়া শাকখিনি ভাজি দিছোঁ। শাকখিনিও তেনেকৈ অকণমান ভাজি ল'ব। চাই থাকোঁচোন আপোনালোকৰ বাৰু এনেকৈ বনাই খায়নে? মাছৰ জোলখন এনেকৈ বিলাহী দি খালে বহুত ভাল লাগে ন? মই যে বহুত ভাল পাওঁ মাছৰ জোল এনেকৈ বিলাহী দি। এয়া শাক যিকোনো শাকৰ লগতেই হওক, মাছৰ জোলখন খাবলৈ বহুত ভাল লাগে, বহুত ভাল পাওঁ। তাৰ লগত টেঙা অকণ চেপি ল'লে টেষ্টটো বাঢ়ি যায়। চাই থাকক আজি মায়ে কেনেকৈনো বনালে। এয়া অকণমান ভাজি যোৱাৰ পিছত ধুনীয়াকৈ ভাজি সিজি যোৱাৰ পিছত এয়া বইল আলু আছিলে, এয়া দেখিছেনে আপোনালোকে? বইল আলুখিনি ইয়াতে দি দিব। বইল আলুখিনি দিয়াৰ পিছত আকৌ অকণমান ধুনীয়াকৈ ভাজিব। মাছ ভজা কেৰাহীখনতে আচলতে এয়া ভাজি আছে। মাছ ভজা কেৰাহীখন সৰু হয়। আমাৰ পৰিয়ালত 8জন সদস্য আছে। মা, দেউতা, আমাৰ পৰিয়ালৰ 3জন, মোৰ ল'ৰা এটা আৰু দেওৰ আছে। দেওৰ, জা আৰু দেওৰ পৰিয়ালৰ ল'ৰা এটা। এতিয়া 7 বছৰ হৈছে, 1ম শ্ৰেণীত পঢ়ি আছে। মোৰ ল'ৰা ক্লাছ 8ত আছে। আমি 8জনীয়ে পৰিয়াল একেলগতে থাকোঁ। এয়া ধুনীয়াকৈ মায়ে ভাজি আছে, দেখিছেনে? আপোনালোকে বাৰু ভাল পায় এনেকৈ মাছৰ জোল এনেকৈ খাই? মই হ'লে বেছি ভাল পাওঁ। নিজে ৰান্ধি খোৱাতকৈ আনে ৰান্ধি দিলে মানে বহুত ভাল লাগে। মই যিহেতু সেইদিনা এমচি আছিলোঁ, 4 দিন আছিলোঁ, সেইকাৰণে মাকে বনাবলৈ দিলোঁ। মই ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ। এনেই নহ'লে মই ভিডিঅ' কৰি